অসম পুলিচৰো দ্বিতীয় কাট অফ নোলায়, কিন্তু বছৰটোৰ শেষৰ ফালে আমি আকৌ নতুন অসম পুলিচত খালী হৈ থকা পোষ্টসমূহ আমি এডভাৰটাইজ কৰিম। কোনোবাই যদি পোৱা নাই হতাশ হ'ব নালাগে, দৌৰৰ প্ৰেক্টিচ অব্যাহত ৰাখিব লাগে। এডিআৰই পৰীক্ষাৰ প্ৰসংগতে মই উল্লেখ কৰিব খুজিছো যে এডিআৰই চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে এতিয়া এটা অৰেল টেষ্ট হ'ব। এই অৰেল টেষ্ট আমি জুন মাহত অনুষ্ঠিত কৰিম। লগে লগে এডিআৰই তৃতীয় বৰ্ষৰ পাছ কৰা ছাত্ৰ ছাত্ৰীসকল বা যুৱক যুৱতীসকলৰ বাবে এটা স্কিল টেষ্ট হ'ব। সেই স্কিল টেষ্টটো আমি অহা জুন মাহত আমি আৰম্ভ কৰিম। আমাৰ লক্ষ্য হৈছে যাতে এডিআৰইৰ নিযুক্তিও আমি 10 অক্টোবৰত দিব পাৰো আৰু নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰীৰ ভিতৰত এডিআৰইৰ নতুন এডভাৰটাইজমেণ্টটো আমি যাতে দিব পাৰো। অৰ্থাৎ আমি আমাৰ যুৱক যুৱতীসকলৰ মাজত আশাৰ বন্তি গছি আমি জ্বলাই ৰাখিব খুজিছো। হেল্ল' ষ্টুডেণ্টছ, আশা কৰোঁ আপোনালোকে চবেই ভালে আছে। মই তোমালোকৰ সৌৰভ ছাৰ আৰু ইউফৰিয়া একাডেমি ইউটিউব চেনেলত ৱেলকাম জনাই আছোঁ। চ' ফাইনেলি বহুত ভাল এটা খবৰ পালোঁ। যোৱাকালি আমাৰ অনাৰেবল CM ছাৰে ফেচবুক লাইভত আহিলে আৰু তেখেতে বহুত মানে ভাল কেইটামান খবৰ আমাৰ লগত শ্বেয়াৰ কৰিলে। কেইটামান কনফিউজন আমাৰ কিন্তু মাজৰ পৰা ক্লিয়াৰ হ'ল। প্ৰথম এটা অবভিয়াছলি আপোনালোকে ভিডিঅ' ষ্টাৰ্টিঙত এইটো ক্লিপিংটো চাইছে নিশ্চয়। এইটো অকল এইটো নহয়, আপোনালোকে কালিয়ে চাগে বহুতে বস্তুখিনি চাই লৈছে আৰু। চ' তাতে 2-4টামান কথা আছে যে আমাৰ স্কিল টেষ্ট হ'ব না ভাইবা হ'ব। এই ভাইবা অৰেল এইবিলাকৰ মাজত অলপ কনফিউজন এটা এৰাইজ হৈছিল যে ফাইনেলি গ্ৰেড 3 কাৰণে কি হ'ব বা গ্ৰেড 4ৰ কাৰণে কি হ'ব। চ' ফাইনেলি কালি এইটো আমি ক্লিয়াৰিফিকেশ্যন পাই গ'লোঁ যে যিটো আমাৰ আগত একদম ষ্টাৰ্টিঙত যিটো আমাক ইনফৰমেশ্যন দিয়া হৈছিল বা ৰিক্ৰুটমেণ্ট নটিছত যিটো ইনফৰমেশ্যন দিয়া হৈছিল এইটোৱে কিন্তু ফাইনেলি হ'বলৈ গৈ আছে। মানে গ্ৰেড 3 ষ্টুডেণ্টৰ কাৰণে স্কিল টেষ্টে হ'ব আৰু গ্ৰেড 4 ষ্টুডেণ্টৰ কাৰণে ভাইবা হ'ব। তাতে কোনো কনফিউজন নাই আৰু এইটো হোৱাটোও মই হিচাপে এইটো জাষ্টিফাইড। এটা গ্ৰেড 3 চাকৰি পোৱা যিবিলাক বেলেগ আমাৰ ডিপাৰ্টমেণ্টৰ চাকৰি আছে তাতে যিটো যাতে বেছিক স্কিলৰ প্ৰয়োজন তাতে ভাইবা লৈ বস্তুখিনি ডিচাইড কৰাটো হ'ব আৰু। চ' ভালেই হ'ল যে স্কিল টেষ্টে হ'ব। আপোনালোকে যিসকল অলৰেডি ৰিটেন টেষ্ট ক্লিয়াৰ কৰিছে নিশ্চয়কৈ মই জানো যে আপোনালোকে স্কিল টেষ্টৰ কাৰণে ভালকৈ প্ৰিপেৰেশ্যন চলাই আছে। কণ্টিনিউ ৰাখক। যেনেকৈ যোৱাকালি আমাৰ ফেচবুক লাইভত ভিডিঅ'ত আমি যেনেকৈ গম পালোঁ যে এইটো জুন মাহত হ'বলৈ গৈ আছে। আমাৰ স্কিল টেষ্ট এক্সামটো জুন মাহত হ'ব, যিটো আগতে এবাৰ মে' মাহ বুলি কোৱা হৈছিল, এতিয়া কোৱা হৈছে জুন মাহত হ'ব। ঠিকেই আছে, অসুবিধা নাই। কিয় অসুবিধা নাই? বিকজ আমাৰ এটা পাৰ্টিকুলাৰ ডেট, জইনিং ডেট বা আমাৰ যিদিনা আমাৰ জইনিং লেটাৰটো আহিব এইটো কিন্তু অলৰেডি আমাক জনাই দিয়া হৈছিল 10th অক্টোবৰ। চ' 10th অক্টোবৰ যিহেতু ডেটটো ফাইনেল কৰা হৈছে, এইটো মে' মাহত হওক কি জুন মাহত হওক মই ভাবোঁ ইমান কোনো প্ৰব্লেম নাই। কাৰণ হ'ল যদি 15 দিন বেছিয়ে হয় ষ্টুডেণ্টে অলপ বেছি টাইম পাব বস্তুখিনি প্ৰিপেৰেশ্যন কৰাৰ বাবে আৰু। চ' এইটো মোৰ একৰ্ডিং টু মি তাতে কোনো প্ৰব্লেম হ'ব নালাগে আৰু। নেক্সট যিটো কথা হ'ল এইটো হ'ল যে এডিআৰই 3.0। চ' বহুত বেলেগ ইউটিউব চেনেলত পাই আছিলোঁ। মই নিজেও চাগে ভিডিঅ' বনাইছোঁ এটা জাষ্ট গেছ কৰাৰ কাৰণে যে কেতিয়া হ'ব পাৰে এডিআৰই 3.0। ফাইনেলি আমাৰ অনাৰেবল CM ছাৰে কোৱা মতে বহুত ভাল এটা নিউজ, বহুত ডাঙৰ এটা নিউজ, গুড নিউজ আমাৰ সকলো এছপিৰেণ্টৰ বাবে যে আমাৰ নৱেম্বৰ, ডিচেম্বৰ বা জানুৱাৰীত আমাৰ কিন্তু এডিআৰই 3.0 নতুনকৈ নটিফিকেশ্যন ওলাব। 5000 7000 যিমানে ভেকেঞ্চি ওলাব কিন্তু এইটো কিন্তু খাটাং। এতিয়া কেতিয়া হ'ব এক্সাম? বিকজ নটিফিকেশ্যন ওলাবই বাৰু, বাট কেতিয়া হ'ব আৰু এইটো আমাৰ এটা এতিয়া চবৰে অলপ বেলেগ অপিনিয়ন তাতে হ'ব পাৰে। মোৰ যিটো প্ৰিডিকশ্যন যিটো কয় সেইটো বাৰু আগষ্ট বা ছেপ্টেম্বৰত এক্সাম হ'ব, যিটোৰ কাৰণে এতিয়াৰ পৰা মোটামুটি 1 বছৰ 3-4 মাহ দেৰি আছে। কাৰণটো কি? কাৰণ হ'ল আমি চবেই গম পাওঁ 2026ত ইলেকশ্যন আছে। চ' ইলেকশ্যনৰ যেতিয়া সময়খিনি কোনো এইবিলাক এক্টিভিটি, কোনো ৰিক্ৰুটমেণ্ট প্ৰচেছ হ'ব নোৱাৰে, সেইটো আমি চবেই বস্তুখিনি গম পাওঁ অলৰেডি। চ' এইটো হওঁতে মোৰ হিচাপে জুলাই আগষ্ট হ'ব পাৰে, যিটোৰ কাৰণে আমাৰ মোৰ দেন 1 year এতিয়া সময় আছে। 1 year 3-4 month সময় এতিয়ালৈকে আছে, যিটো এটা ভাল সময় এডিআৰই প্ৰিপেৰেশ্যন কৰাৰ বাবে। আৰু এটা ইনফৰমেশ্যন মই মিছ কৰিলোঁ চাগে যে আছাম পুলিচৰ বাবে তেখেতে কৈছে যে এই বছৰৰ লাষ্টৰ ফালে আকৌ নতুনকৈ ৰিক্ৰুটমেণ্ট প্ৰচেছ ওলাব বুলি, যিটো এটা বহুত ডাঙৰ এটা আৰু বহুত ভাল এটা নিউজ হয় আৰু। এতিয়া এডিআৰই যোৱাকালি বাৰু ডিউটিত আছিলোঁ, তো বহুতে বহুত ষ্টুডেণ্টে ফোন কৰিলে, হোৱাটছএপ কৰিলে যে ছাৰ এডিআৰই 3.0ৰ কথা এনেকৈ CM ছাৰে ক'লে, তো কেনেকৈ প্ৰিপেৰেশ্যন কৰিম, কেতিয়াৰ পৰা ষ্টাৰ্ট কৰিম, বহুত টাইম আছে। চ' এইটোলৈ বহুতৰে বেলেগ কনফিউজন, কেনেকৈ বস্তুখিনি ষ্টাৰ্ট কৰাটো ভাল হ'ব আৰু। চ' প্ৰথম কথা হ'ল এডিআৰই 1.0 যেতিয়া মানে এক্সাম যেতিয়া 1.0 ফাৰ্ষ্ট এডিআৰই যেতিয়া হৈছিল, তেতিয়া বাৰু মই এজন বেলেগ এটা ইউটিউব চেনেলৰ লগত জড়িত আছিলোঁ। এই সময়তে মোৰ এজ এ টিচাৰ মোৰ যিটো প্ৰিডিকশ্যন আছিল যে 5 to 6 months এটা ভালকৈ যদি প্ৰিপেৰেশ্যন কৰা যায়, এডিআৰইৰ নিচিনা এটা এক্সামৰ বাবে প্ৰিপেৰেশ্যনটো কমপ্লিট কৰা যায়। নেক্সট এতিয়া যদি এডিআৰই 2.0, এতিয়া এডিআৰই 2.0ৰ কুৱেশ্যন যেতিয়া মই পালোঁ, মোটামুটি অফলাইনত বহুতকেইজন ষ্টুডেণ্টক পঢ়ালোঁ, অনলাইনতো বহুত ষ্টুডেণ্ট পঢ়িলে।
চ' আমাৰ চবেই এইটো বাৰু অনেষ্টলি যদি মই ক'বলৈ যাওঁ, মই কুৱেশ্যনখিনি যিমানখিনি ষ্টেণ্ডাৰ্ড লৈ যাব বুলি ভাবিছোঁ তাতকৈ অলপ ভাল ষ্টেণ্ডাৰ্ডৰে কুৱেশ্যন বনোৱা হৈছে ADRE 2.0। ইয়াৰ লগতে এইটোও পাই আছোঁ যে কম্পিটিশ্যন কিন্তু লাহে লাহে বাঢ়ি আছে। ষ্টুডেণ্টে আজিকালি বহুত বেছি কনচিয়াছ হৈ গৈছে, আৰু এইটো ভাল কথা, এইটো এটা পজিটিভ কথা হয় আৰু যে আজিকালি প্ৰিপাৰেশ্যনৰ লেভেলটো এইকাৰণে চবৰে ভাল, তাৰ এইকাৰণে কম্পিটিশ্যনটো ভাল হৈ আছে বাৰু। যেনেকৈ যদি মই ADRE 2.0ৰ কথা যদি ক'বলৈ যাওঁ, মোটামুটি 11 লাখৰ বেছি ফৰ্ম ফিল আপ হৈছিল, তাৰ ভিতৰত ছিট আছিল তোমাৰ 11,000 ছামথিং। মানে মই ক'ব পাৰোঁ চিলেকশ্যন ৰেচিঅ' 1:100, প্ৰতি 100জনৰ ভিতৰত এজনে চাকৰি পাব, যিটো বাৰু বহুত এটা ভাল ৰেচিঅ' বুলি মই ভাবোঁ। অভিয়াছলি এইটো যদি মই এতিয়া চেণ্ট্ৰেল গভৰ্ণমেণ্ট এক্সামৰ লগত কম্পেয়াৰ কৰোঁ তেতিয়া কোনো কম্পেয়াৰ নহয়, বিকজ আমাৰ যিটো RRB NTPC যিটো হ'বলৈ গৈ আছে, মই কেইদিনমান আগত এটা ভিডিঅ' বনাইছোঁ, তাতে 1,21,60,000 ছামথিং ফৰ্ম ফিল আপ হৈছে। তাতে বাৰু চিলেকশ্যন ৰেচিঅ' 1:1050, মানে প্ৰতি 1050জন ষ্টুডেণ্টৰ ভিতৰত এজনে চাকৰি পাব। আৰু ইয়াতে ADRE যিটো পাই আছোঁ 100জনৰ ভিতৰত এজন চাকৰি পাব। চ' এই হিচাপে কম্পিটিশ্যন তাতে 10 টাইমছ বেছি আৰু মানে ডেঞ্জাৰ, আৰু তাতে ডেঞ্জাৰাছ লেভেলত গুচি যায় বাৰু। তাতে বেলেগ বেলেগ অনেক ফেক্টৰ্ছ আছে, বহুত কিবা কিবি কাৰণ আছে, বাট আমাৰ এটা ষ্টেট গভৰ্ণমেণ্টৰ পৰীক্ষা হিচাপে ADRE যিটো কম্পিটিশ্যনৰ লেভেল এইটো বহুত ভাল বুলি মই ভাবোঁ। আৰু ADREটো এটা নতুন এটা কি ক'ম, এটা ফেষ্টিভেলৰ নিচিনা, ৰিভলিউচনৰ নিচিনা, বিকজ ঘৰৰ কাকা কাকি মামা মামী জেঠা জেঠি চবেই এক্সাম দিবলৈ গৈ আছে, হয়নে নাই? এইটো এটা বহুত মানে আগতে বাৰু মইতো বাৰু কেতিয়াও চোৱা নাই, মোৰ বাৰু এতিয়া বয়স 33 ইয়াৰ্ছ চলি আছে বাৰু। মই অসমত কেতিয়াও এনেকৈ এটা এক্সাম দিয়াৰ এটা ক্ৰেজ বা এক্সাম দিবলৈ গৈ আছে ইমান লাখে লাখে ষ্টুডেণ্টে, এইটো মই কিন্তু আগতে কেতিয়াও পোৱা নাই। চ' ADRE 3.0 আমি যদি অলপ বস্তুখিনি যদি এক্সট্ৰাপোলেট কৰোঁ, হয়নে, মানে বস্তুখিনি অলপ যদি মই পেটাৰ্ণটো যদি চাবলৈ যাওঁ, ADRE 1ৰ কম্পেৰিজনত ADRE 2ৰ লেভেল অফ কুৱেশ্যন ভাল আছিল, বেটাৰ আছিল, ষ্টেণ্ডাৰ্ড আছিল। চ' যদি আমি ADRE 3ৰ কথা যদি মই ভাবলৈ যাওঁ, কুৱেশ্যনৰ লেভেল কিন্তু ইয়াতছে আৰু ভালেই হ'ব, ইয়াতছে অলপ ডিফিকাল্টে হ'ব, ইজি কিন্তু নহয়। মোৰ যিটো ধাৰণা, যিটো মই, এইটো মোৰ অপিনিয়ন, ভুল হ'ব পাৰে, আপোনালোকৰ মাজত বেলেগ কিবা অপিনিয়ন থাকিবই পাৰে, বাট এজ এ টিচাৰ মোৰ যিমানখিনি ধাৰণা আৰু মই যদি টাফ বা ডিফিকাল্ট কুৱেশ্যনৰ কাৰণে যদি নিজক যদি প্ৰিপেয়াৰ ৰাখোঁ, এনেকৈ যদি নিজৰ প্ৰিপেৰেশ্যনখিনি চলাওঁ, ইজি যদি কুৱেশ্যন আহে তেতিয়া আৰু টেনশ্যন নাই। বাট মই প্ৰিপেৰেশ্যনটো থাকিল বহুত মিডিঅ'কাৰ লেভেলত, ইজি লেভেলৰ কাৰণে প্ৰিপেৰেশ্যন থাকিল, ইজি কুৱেশ্যনৰ কাৰণে বহুত বস্তুখিনি মই বেছি ডিপলি বস্তুখিনি ভাবা নাই। এতিয়া কুৱেশ্যনৰ লেভেলটো বাৰু যোৱাবাৰ ADRE নিচিনা কৰি দিলে বাৰু, তেতিয়াতো অৱস্থা বেয়া হ'বই আৰু, হয়নে? নেক্সট হ'ল যে আমাৰ কম্পিটিশ্যন কিন্তু ভাল হৈ আছে, এইটো আমি চবেই জানো। এইটো যিসকলে বাৰু মোৰ ভিডিঅ' চাইছে তেখেতসকলে বস্তুখিনি এগ্ৰী কৰিব যে আমাৰ কম্পিটিশ্যন দিনে দিনে বহুত ভাল এটা লেভেললৈকে গৈ আছে বাৰু। চ' মই চবকে ৰিকুৱেষ্ট কৰিম, আপোনালোকে প্ৰিপেৰেশ্যনটো প্লিজ ডিলে নকৰিব। এইটো যদি আপোনালোকে কোনোবা এইটো ভাবে যে এই বহুত টাইম আছে বাৰু, 1 বছৰ 3-4 মাহ ইমান টাইম ADRE নিচিনা এটা পৰীক্ষাৰ কাৰণে লাগে নেকি, এই দেৰি আছে বাৰু, 6 মাহ যাব দিয়কচোন। এতিয়া আকৌ CM ছাৰে কিবা কথা আকৌ চেঞ্জে কৰে নেকি, ডিচেম্বৰৰ জেগাত কিবা বেলেগ কিবা, সেইটো কোৱাটো বাৰু এটা আমাৰ পলিটিক্সৰ ফালে বেলেগ বহুত কিবা ছাইডছ থাকে, এংগেলছ লৈ কথাখিনি ক'ব পাৰে বাৰু। বাট মই কোৱা মতে এজন CM ছাৰ লেভেলৰ মানুহ আহি এনেকৈ কৈ আছে যে নৱেম্বৰ ডিচেম্বৰত ওলাব বাৰু। নৱেম্বৰ জেগাত ডিচেম্বৰ হ'ব পাৰে, ডিচেম্বৰ জেগাত জানুৱাৰী হ'ব পাৰে। জানুৱাৰী যদি হয়, অগষ্ট বা ছেপ্টেম্বৰ যদি আমাৰ এক্সাম হয়, অভিয়াছলি 1 মান্থ প্লাছ 3-4 মান্থ বাকী আছে, 1 year প্লাছ 3-4 মান্থ আছে। বাট মই ভাবোঁ প্ৰিপেৰেশ্যনটো প্লিজ যিমান সোনকালে সম্ভৱ ষ্টাৰ্ট কৰাটো প্ৰয়োজন। ষ্টাৰ্ট ইয়ৰ প্ৰিপেৰেশ্যন এজ চুন এজ পচিবল। কাৰণ হ'ল বহুত বস্তু আছে যিবিলাক আমি ফাৰ্ষ্ট ADRE চাগে কৰা নাছিলোঁ, বাট এনেকৈ এটা আমাৰ প্ৰেডিকশ্যন আছিল যে এই ধৰণৰ কুৱেশ্যন ক'ত ADRE আহিব, এইটো চেণ্ট্ৰেল লেভেলৰ কুৱেশ্যন হয় বাৰু, নহয়। আজিকালি ADRE কুৱেশ্যন যেনেকৈ বনাই আছে, আমাৰ প্ৰিপেৰেশ্যনটো বহুত থৰ' এটা প্ৰিপেৰেশ্যন কৰা প্ৰয়োজন। এইটো ইংলিছে কওক, এইটো GSA কওক, এইটো মেথছ কওক বা ৰিজনিং কওক, থৰ' প্ৰিপেৰেশ্যনৰ প্ৰয়োজন, ভালকৈ বস্তুখিনি কৰা প্ৰয়োজন। জাষ্ট ৰেণ্ডম পঢ়িলোঁ, এটা ইউটিউব চেনেলৰ পৰা কেইটামান 50 MCQs চাই ল'লোঁ, বা কিবা এটা কোনোবা ইউটিউব চেনেলে কৈ আছে যে 100 most important questions of Assam history, আৰু 100টা কুৱেশ্যন পঢ়ি মই গুচি গ'লোঁ, এনেকৈ নহ'ব বাৰু। আনটিল এণ্ড আনলেছ আপোনালোকে বস্তুখিনি একদম কমপ্লিট চিলেবাছ থৰলি শেষ নকৰে, তেতিয়ালৈকে কিন্তু আজিৰ দিনত যিটো কম্পিটিশ্যন আৰু যিটো কুৱেশ্যনৰ লেভেল যিটো হ'বলৈ গৈ আছে, আমাৰ কিন্তু এনেকৈ বস্তুখিনি ভাবি অলপ প্লেনিংটো কৰা ভাল হ'ব বুলি মই ভাবোঁ। চ' নিশ্চয়কৈ প্ৰিপেৰেশ্যন অলপ সোনকালে ষ্টাৰ্ট কৰক। বহুতে কৈ আছিলে ছাৰ আপোনাৰ ফালৰ পৰা আপুনি ৰেগুলাৰলি ক্লাছ দিয়ক। অভিয়াছলি মোৰ বাৰু বহুত সৰু এটা চেনেল, আগতে মানুহজন ষ্টুডেণ্টে যেনেকৈ চিনাকি আছে আৰু চিনাকি থকাৰ কাৰণটো হ'ল বিকজ মই ইয়াৰ আগত বেলেগ এটা ভাল ইউটিউব চেনেলৰ লগত মই জড়িত আছিলোঁ, এটা পপুলাৰ ইউটিউব চেনেলৰ লগত জড়িত আছিলোঁ। বাট চবেই যেনেকৈ কোৱা মতে ছাৰ আপুনি প্লিজ ৰেগুলাৰলি ভিডিঅ' দিয়ক, বা আপুনি কিবা কোৰ্চ এটা পেইড কোৰ্চ লঞ্চ কৰক। ফাৰ্ষ্ট অফ অল আপোনালোকে পেইড কোৰ্চ বা এইবিলাকত পটককৈ যোৱাটো কোনো প্ৰয়োজন নাই। নিজত আগত চেল্ফ প্ৰিপেৰেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয়। নিজে আগতে প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰক। নিজে প্ৰিপেৰেশ্যন কৰাৰ পিছত আপোনালোকে বেলেগ ঠাইত বেলেগ কিবা পেইড কোৰ্চো যদি লয়, তেতিয়া আপোনালোকৰ এটা আণ্ডাৰষ্টেণ্ডিং অলৰেডি থাকিব যে মই কিমানখিনি বস্তু শিকিছোঁ আৰু মই কি এক্সপেক্ট কৰিব পাৰোঁ।
হয়নে আপুনি জাষ্ট এজ এ বিগিনাৰ হিচাপে ক'তে যাব আৰু তাতে কিমান ভালকৈ বস্তুখিনি আপোনাক দিয়া হ'ব আজিকালি মুঠতে চবে মোটামুটি চবে কোৱাটো ভুল হ'ব চাগে বাট মষ্ট অফ দ্য ইউটিউবাৰ্ছ তাতে বিজনেছে চলায় আৰু তাতে বিজনেছে চলোৱা হৈছে পেইড কোৰ্চ লঞ্চ কৰা হয় বা বেলেগ কিবা নিজৰ কিতাপ বা চামথিং এইবিলাক চেল কৰাৰ কাৰণে হয়নে নিজৰ কোড এটা কৈ দিব এই কোডে তুমি যদি এডমিশ্যন লোৱা তাতে তোমাক ডিছকাউণ্ট দিয়া হ'ব ইটছ চৰ্ট অফ বিজনেছ নাথিং এলছ চ' মই ভাবোঁ যে অলপ বস্তুখিনি নিজে অলপ তোমালোকে মেচিয়ৰ এনাফ তোমালোকে জানা যে কেনেকৈ প্ৰিপাৰেশ্যনটো বিকজ অলৰেডি দুইবাৰ আমাৰ এডিআৰি 1.0 এডিআৰি 2.0 অলৰেডি হৈ গ'ল মোটামুটি 4 বছৰ এটা আমি প্ৰচেছত এটা আছোঁ গম পাইছোঁ যে এক্সামটো কেনেকৈ হ'ব পাৰে চ' নিজৰ ফালৰ পৰা এটা বেছিক প্ৰিপাৰেশ্যনখিনি ষ্টাৰ্ট কৰা বেছিক মেথছ বেছিক ৰিজনিং বেছিক জিএছখিনি ষ্টাৰ্ট কৰা অবভিয়াছলি মোৰ ফালৰ পৰা মই নিশ্চয়কৈ ট্ৰাই কৰিম যাতে ৰেগুলাৰলি মই ভিডিঅ'জ দিব পাৰোঁ ট্ৰাই কৰি আছোঁ যে হয়তো এটা মেবি যদি সম্ভৱ হয় এটা স্মাৰ্ট বৰ্ড বা ডিজিটেল বৰ্ড এটা কিনাৰ এটা প্লেন কৰি আছোঁ যদি সম্ভৱ হয় মই গড উইলিংলি যদি সম্ভৱ হয় নিশ্চয়কৈ মই ফালৰ পৰা মই ৰেগুলাৰলি ভিডিঅ'জ দিয়া আৰম্ভ কৰিম আৰু মেথছ আৰু ৰিজনিং নহয় লগতে মই জিএছ আৰু ইংলিছো মই আমাৰ ইউফৰি একাডেমিত ইয়াতে ফ্ৰী অফ কষ্ট কণ্টেণ্টখিনি দিয়াৰ আমি নিশ্চয়কৈ ৰেগুলাৰলি ট্ৰাই কৰিম বাট তেতিয়ালৈকে আপোনালোকে প্ৰিপাৰেশ্যনখিনি প্লিজ মানে ৰখাই ৰাখিব নালাগে বন্ধ ৰাখিব নালাগে কণ্টিনিউ কৰক ভালকৈ কৰক উইথ কমপ্লিট ডিচিপ্লিন উইথ ডেডিকেশ্যন কৰক যদি মানে যদি আপোনালোকৰ ডিচিপ্লিন ডেডিকেশ্যন আৰু পেচেঞ্চ থাকে না নিশ্চয়কৈ চাকৰি পাবই মই কৈ আছোঁ বাৰু এইটো এবাৰ কিবা কাৰণত বিফলতা হ'ব পাৰে এবাৰ কিবা কাৰণত আজি যেনেকৈ বহুত ষ্টুডেণ্টক গম পাওঁ ভাল ষ্টুডেণ্ট 2 মাৰ্ক 4 মাৰ্ক 5 মাৰ্কৰ কাৰণে ৰিটেন টেষ্টটো ক্লিয়াৰ চাগে হোৱা নাই চ' তেখেতসকলে কিন্তু বেয়া ষ্টুডেণ্ট একেবাৰে নহয় বেয়া ষ্টুডেণ্ট নহয় পাৰ্টিকুলাৰ সেই দিনটো বেয়া গ'ল পাৰ্টিকুলাৰ এটা ছেট অফ কুৱেশ্যন আহি গৈছিল এক্সামত যিটো বাৰু মানে নজনা আছিল ক'ৰ পৰা আহি গ'ল যেনেকৈ আমাৰ এই এডিআৰি 2.0 যদি কথা মই বাৰে কৈ আছোঁ ইয়াতে আমাৰ অসম হিষ্ট্ৰীৰ পৰা কুৱেশ্যনে অহা নাছিল ভালকৈ ৱৰ্ল্ড হিষ্ট্ৰী ৱৰ্ল্ড জিঅ'গ্ৰাফিৰ পৰা কুৱেশ্যন আহিল যিটো আমাৰ এটা আউট অফ বক্স কুৱেশ্যন হৈ গ'ল বহুতে বাৰু ৱৰ্ল্ড হিষ্ট্ৰী ৱৰ্ল্ড জিঅ'গ্ৰাফি পঢ়াই নাই এইফালে আকৌ আছাম হিষ্ট্ৰী পূৰা একদম মানে ভালকৈ শিকি গৈছিল বস্তুখিনি একদম গোটেইখিনি ফেক্ট এভৰিথিং গোটেইখিনি জানা আছে কুৱেশ্যনে নাহিল এইটো মানে এইটো নহয় যে এডিআৰি 3.0 আমাৰ অসম জিকে বা আমাৰ অসম হিষ্ট্ৰীৰ পৰা কুৱেশ্যন নাই নিশ্চয়কৈ আহিব আহাটো আহিব বাৰু বাট প্ৰিপাৰেশ্যনটো আমি যিমান হলিষ্টিক ৰাখিম যিমান কমপ্লিট চিলেবাছ আমি যেতিয়া শেষ কৰি যাম তেতিয়া আমাৰ নিজৰ এটা কনফিডেঞ্চ থাকিব আৰু আমাৰ এক্সামো ভালেই হ'ব আৰু চ' মই ৰিকুৱেষ্ট কৰিম আপোনালোকে প্লিজ এতিয়াৰ পৰা ৰেগুলাৰলি প্ৰিপাৰেশ্যন কৰক মোৰ ফালৰ পৰা যিমানখিনি সম্ভৱ মই নিশ্চয়কৈ ট্ৰাই কৰিম অবভিয়াছলি আপোনালোকে গমেই পায় যিসকলে মোৰ ৰেগুলাৰ মই ভিডিঅ'জ তেখেতলোকে গমেই পায় যে ডিউটি থাকে ডিউটি কৰাৰ পিছত আকৌ অফলাইন ক্লাছেছ গোটেইখিনি কৰাৰ পিছত কেতিয়াবা মেনেজ কৰাত অলপ প্ৰব্লেম হয় বাট যোৱা একমাহ ধৰি মই যিমানখিনি মই ট্ৰাই কৰি আছোঁ যে ৰেগুলাৰলি ভিডিঅ'জ মই আপলোড কৰাৰ ট্ৰাই চলাই আছোঁ আৰু বেছি ৰেগুলাৰ আৰু বেছি ফ্ৰিকুৱেণ্টলি ভিডিঅ' আপলোড কৰা মই নিশ্চয়কৈ ট্ৰাই কৰিম আপোনালোকে প্লিজ মই এটা একদম হাম্বল ৰিকুৱেষ্ট থাকিল মোৰ ফালৰ পৰা আপোনালোকে প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰক প্লিজ দেৰি নকৰিব ভালকৈ ষ্টাৰ্ট কৰক নিজৰ ফালৰ পৰা ষ্টাৰ্ট কৰক মোৰ ফালৰ পৰা যিমানখিনি কৰা মই কৰিম আপোনালোকক কিবা যদি কনফিউজন থাকে প্লিজ মোক কমেণ্ট ছেকশ্যনত মোক সুধি ল'ব পাৰে আপোনালোকে হোৱাটছএপ নম্বৰ আপোনাৰ বহুতে গম পায় এবাৰ হোৱাটছএপ কৰি ল'ব মই নিশ্চয়কৈ মই আপোনালোকক এনচাৰ দিয়াৰ ট্ৰাই কৰিম থেংক ইউ ছ' মাছ